নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোক নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি লৈ আহিছোঁ, আপাৰ আছাম হওক বা লোৱাৰ আছামেই হওক, আৰু ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে। কোনো নহয় যেনেকৈ এপ্লাই কৰি ঘৰত বহি থাকিব, ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ আজিৰ পৰা ষ্টাৰ্ট হৈ যাব। মই বুজাই দিম। অল অভাৰ আছামৰ ভেকেঞ্চি যোনবোৰ কমেণ্ট কৰে সেইবোৰে ভেকেঞ্চি লৈ আহিছোঁ। সেইটো কাৰণে কমেণ্ট কৰক নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম, মই লৈ আহিবলৈ চেষ্টা কৰিম যদি এতিয়া নাই। আৰু অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে, চাই ল'ব পাৰে। 10 পাছ, 12 পাছ, BA পাছ, ITI, BCom পাছ, আৰু বহুত ভেকেঞ্চি আহিয়ে থাকে। L&D ফাইনেন্স হওক বা মে' মাহৰ যোনবোৰ টপ ভেকেঞ্চি, শ্বপিং মল, বেংক, চাই ল'ব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনাৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। ফ্ৰী ৰুম, ফ্ৰী ফুড ফেচিলিটি, নুমলীগড়, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, নগাঁও, মৰিগাঁও, ডিফু, হোজাই, তেজপুৰ, কোকৰাঝাৰ, বৰপেটা, গহপুৰ, বিশ্বনাথ, জামুগুৰিহাট, বালিপাৰা, ঢেকীয়াজুলি, শিলচৰ, তিনিচুকীয়া, মাৰ্ঘেৰিটা, তিনিচুকীয়া আৰু এবাৰ আহি গৈছে, জাগুন, মৰাণ, সোণাৰী, মেঘালয়া, মণিপুৰ, বঙাইগাঁও, গুৱাহাটী, ত্ৰিপুৰা। অসম বুলিয়ে নহয়, নৰ্থ ইষ্টৰ প্ৰায়ভাগ ৰাজ্যৰে আপোনালোকৰ ভেকেঞ্চি আছে ইয়াতে। ষ্টেটৰ ভেকেঞ্চি মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, জাষ্ট ভালদৰে আলোচনা কৰিম আমি ভিডিঅ'টোত। আৰু প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আহিছে L&T মাইক্ৰ' ফাইনেন্স। এইটো এটা ফাইনেন্স কোম্পানী হয়, মাইক্ৰ' ফাইনেন্স কোম্পানী। আৰু ফিল্ড অফিচাৰ কালেকশ্যন এক্সিকিউটিভৰ ভেকেঞ্চি, গ্ৰুপ লোন প্ৰচেছ আৰু EMI কালেকশ্যনৰ কাৰণে। কোৱালিফিকেশ্যন অনলি গ্ৰেজুৱেট, ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক চলিব, খালি গ্ৰেজুৱেশ্যন হ'লে হ'ল। আৰু এজ লিমিট 20 to 32 ইয়াৰ্ছৰ ভিতৰত যদি ঘৰত এনে বহি আছে গ্ৰেজুৱেশ্যনটো কৰি, বা কোনোবা আপোনাৰ চিনাকি বহি আছে ঘৰত, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাইণ্ডলি, যাতে সিহঁতৰ অলপ হ'লেও হেল্প হৈ যায়। যিহেতু ইণ্টাৰভিউ দিলে লগালগ চাকৰি এটা পাই যাব আৰু সংস্থাপন এটা পাবলৈ সক্ষম হ'ব। আৰু এইটো কাৰণে বাইক আৰু লাৰ্ণাৰ লাইচেঞ্চ হ'লেও হ'ল। আৰু নিয়াৰেষ্ট ব্ৰাঞ্চ লোকেশ্যনত আপোনালোকৰ পষ্টিং হ'ব ফিমেল কেণ্ডিডেটৰ, আৰু মেলৰ অলপমান দূৰ হ'ব পাৰে। চেলাৰী 14,500ৰ পৰা 15,200, এইটো নেট যোনটো চেলাৰী, লগতে PF, ESI, ফুৱেল এলায়েন্স, পেট্ৰলৰ খৰচাটো বেলেগকৈ পাব। লগতে যদি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হয় 1,000 এটা এক্সট্ৰা পাব। আৰু ইণ্টাৰভিউ আজি আছে আপোনালোকৰ যোৰহাটত, নুমলীগড় আৰু গোলাঘাটৰ যোৰহাটতে হ'ব আপোনালোকৰ ইণ্টাৰভিউ আজি আছে। যোগাযোগ কৰক। কালি আমাৰ গ্ৰুপবিলাকত দি দিছোঁ, সেইটো কাৰণে কোনোবাই যদি গ্ৰুপবোৰ জইন কৰে কৰি ল'ব। আৰু কাইলৈ আছে আপোনালোকৰ তেজপুৰত, এইকেইখন ডিষ্ট্ৰিক্টৰ তেজপুৰত ইণ্টাৰভিউ হ'ব। গহপুৰ, বিশ্বনাথ, জামুগুৰিহাট, বালিপাৰা আৰু ঢেকীয়াজুলি। আৰু 18 মে'ত ইণ্টাৰভিউ হ'বলৈ গৈ আছে। বিশাল ইণ্টাৰভিউ হ'ব এইটো এটা তিনিচুকীয়াৰ বেছি ভেকেঞ্চি নাহে, এইটো ভেকেঞ্চি এপ্লাই কৰক। মাৰ্ঘেৰিটা, তিনিচুকীয়া, জাগুন, মৰাণ, ডিব্ৰুগড় আৰু সোণাৰী, এইকেইখন ডিষ্ট্ৰিক্টত যদি আপোনাৰ কোনোবা চিনাকি কেণ্ডিডেট আছে, এনে ঘৰত বহি আছে, ভিডিঅ'টো কাইণ্ডলি শ্বেয়াৰ কৰক। ফোন নম্বৰ দি আছে, হোৱাটছএপ নম্বৰ দি আছে, মৌচুমী মেমৰ। এইটো আপোনালোকৰ ৱেষ্ট বেংগল অৰ্থাৎ কলকাতাৰ হেড অফিচৰ নাম্বাৰ হয়, যোনটো L&T মাইক্ৰ' ফাইনেন্স হেড অফিচৰ নাম্বাৰ হয়। কণ্টেক্ট কৰক মৌচুমী মেমৰ লগত। অলপমান ফোনটো এনগেজ পাব, যিহেতু বহুত কেণ্ডিডেট একেলগে, আগৰবাৰো বহুতে একেলগে কণ্টেক্ট কৰিছিল। তো ভিডিঅ'টো আপোনালোকৰ চোৱাৰ লগে লগে বহুতে একেলগে কণ্টেক্ট কৰাৰ কাৰণে বহুত কেণ্ডিডেটে কণ্টেক্ট কৰিব নোৱাৰিল। সেইটো কাৰণে যিমান জলদি পাৰে কণ্টেক্ট কৰি ল'ব। অলপমান বিজি পালেও ট্ৰাই কৰি থাকিব। আৰু কোনো ফিজ দিব নালাগে, এইটো এটা বহুত ভাল কথা যে কোনো কনচালটেঞ্চি বা এনেকুৱা কোনো ফিজ দিব নালাগে। আমাৰ চেনেলত যোনবোৰ জব দিয়া হয় আপোনালোকৰ গোটেইবোৰ ফ্ৰী হয়। চ' যোগাযোগ কৰক, এটা জব লৈ লওক। ভেকেঞ্চি টপচেম চিমেণ্টৰ ভেকেঞ্চি, ট্ৰেইনি অফিচাৰ চেলছৰ কাৰণে, এনি গ্ৰেজুৱেট, এইটোৰ একে কোৱালিফিকেশ্যন, ফ্ৰেছাৰ্ছ হ'লেও পাৰিব। আৰু নিজৰ এখন 2 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ হ'লে হ'ল। লগতে গুড কমিউনিকেশ্যন স্কিল আৰু ইংলিছ, এছামিছ আৰু হিন্দী জানিব লাগিব। লগতে ৰেডি টু ট্ৰেভেল ইন এছাইন টেৰিটৰী, এইটো ভাল লোকেশ্যনৰ আছে। যোৰহাট, ডিব্ৰুগড়, নগাঁও, মৰিগাঁও, ডিফু, হোজাই, মেঘালয়া, ৰিবই ডিষ্ট্ৰিক্ট, মণিপুৰ আৰু শিলচৰ, খুব ভাল লোকেশ্যনৰ ভেকেঞ্চি আছে। এইটো শ্বেয়াৰ কৰি দিব পাৰে, এইটো জব ভেকেঞ্চিও কোনোবা যদি চিনাকি আছে। এতিয়া আপোনালোকৰ চেলছৰ যোনবোৰ টাৰ্গেট থাকে এচিভ কৰিব লাগিব। লগতে ডেভেলপ কৰিব লাগিব ডিলাৰ নেটৱৰ্ক, লগতে মাৰ্কেট ভিজিট আৰু প্ৰডাক্ট ভিজিবিলিটি। এইটো এটা চিমেণ্ট কোম্পানী হয়, টপচেম চিমেণ্টৰ ভেকেঞ্চি।
সো বহুত এটা ভাল চেলাৰি এক্সপেক্ট এটা কৰিব পাৰে যিহেতু এটা টপ মোষ্ট চিমেণ্ট কোম্পানীৰ ভেকেঞ্চি মেইল আই ডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশ্যন কৰক আৰু এইকেইখন ডিষ্ট্ৰিক্টৰ কোনটো ডিষ্ট্ৰিক্টত জব কৰিব খোজে মেনশ্যন কৰি দি 18 মে'ৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় এইটো শ্বৰ্ট লিষ্টেড কৰি সি ইণ্টাৰভিউত মাতিব সেইটো কাৰণে ভালদৰে যাতে এপ্লাই কৰে নেক্সট ভেকেঞ্চিলৈ যাম তাৰ আগতে কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেল পাব্লিছ কৰা নহয় নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে সামানাই চিকিউৰিটি ছাৰ্ভিচ নলবাৰীৰ ভেকেঞ্চি 6টা গানমেনৰ ভেকেঞ্চি আছে ফ্ৰী লজিং ফুডিং থকা খোৱা ফ্ৰী দিয়া হ'ব ESI আৰু প্ৰভিডেণ্ট ফাণ্ড গোটেইখিনি সুবিধাই পাব লগতে হেণ্ডচাম পেকেজ চেলাৰী আৰু কণ্টেক্ট পিৰিয়ড 14ৰ পৰা 20 মে'লৈ এপ্লাই কৰক এড্ৰেছ দি আছে আপোনালোকৰ সামানাই চিকিউৰিটি ছাৰ্ভিচ VIP ৰোড 6 মাইল গুৱাহাটী এইটো কোৱালিফিকেশ্যন 12 পাছ বা 10 পাছ হ'লে হৈ যাব লাগে আৰু ফোন নম্বৰ দি আছে যোগাযোগ কৰক নেক্সট ভেকেঞ্চি হাছেল হাউচ HR এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটী এইটো কাৰণে ৰিক্ৰুইটমেণ্ট আৰু অনবৰ্ডিং কৰিব লাগিব লগতে এমপ্লয় কোঅৰ্ডিনেশ্যন আৰু এটেণ্ডেঞ্চ লগতে HR ডকুমেণ্টেশ্যন ৰেকৰ্ড মেইনটেনেঞ্চ গোটেইখিনি চাব লাগিব লগতে ডেইলি HR অপাৰেশ্যনখিনি চাব লাগিব ৰিক্ৰুইটমেণ্ট গুড কমিউনিকেশ্যন স্কিল বেছিক নলেজ হ'ব লাগিব HR প্ৰচেছ এবিলিটি টু ৱৰ্ক ইন এ ফাষ্ট পেচ এনভাইৰনমেণ্ট ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ বোথ কেন এপ্লাই চেলাৰী নেগচিয়েবল মেইল আই ডি দিয়া হৈ আছে 18 মে'ৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চিলৈ যাম নেক্সট ভেকেঞ্চি এক্সটিকা ডেভেলপাৰ্ছৰ পৰা ভেকেঞ্চি ছাইট ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে BTech ইন চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব প্ৰজেক্ট এক্সিকিউশ্যন বিলিং ড্ৰয়িং ইণ্টাৰপ্ৰিটেশ্যন কণ্ট্ৰেক্টৰ মেনেজমেণ্ট কোৱালিটি ছুপাৰভাইজাৰ লগতে প্ৰজেক্ট এক্ৰছ নৰ্থ ইষ্ট ইণ্ডিয়া চেলাৰী নেগচিয়েবল মেইল আই ডি ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰক নেক্সট ভেকেঞ্চি মাদাৰ্ছ ইণ্ডিয়ান স্কুল গুৱাহাটী টিচাৰৰ ভেকেঞ্চি আপোনালোকৰ দিছপুৰত পষ্টিং হ'ব নাৰ্চাৰী ক্লাছ পঢ়াব লাগিব ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব মেইল আই ডি দিয়া হৈ আছে 20 মে'ৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি YWCA চিনিয়ৰ ছেকেণ্ডেৰী স্কুল কেমিষ্ট্ৰি ছাবজেক্ট টিচাৰ MSc ইন কেমিষ্ট্ৰি লগতে NCC এয়াৰ উইন ইনষ্ট্ৰাক্টৰ এইটো কাৰণে ANO ট্ৰেইনিং উইথ নেচেচাৰী চাৰ্টিফিকেট হ'লে হ'ল ছাত্ৰীবাৰী গুৱাহাটীৰ ভেকেঞ্চি মেইল আই ডি ফোন নম্বৰ দি আছে যোগাযোগখিনি কৰক 25 মে'ৰ ভিতৰত নেক্সট ভেকেঞ্চি ডন বক্সো স্কুল কোকৰাঝাৰৰ পৰা ভেকেঞ্চি TGD ছায়েন্স টিচাৰ এইটো কাৰণে MSc ছায়েন্স কৰা হ'লে হ'ল আপোনালোকৰ কম্পিউটাৰ ছায়েন্স টিচাৰ এইটো কাৰণে MSc ইন কম্পিউটাৰ ছায়েন্স বা MCA বড়ো টিচাৰ MA ইন বড়ো PGD MS MSc চ' প্ৰেফাৰেঞ্চ দিব যদি BEd আছে আপোনালোকৰ নিজৰ বায়'ডাটাখন আৰু চাৰ্টিফিকেটখন মেইল কৰক ফোন নম্বৰটো দি আছে 15 মে'ৰ ভিতৰত নেক্সট ভেকেঞ্চি মেক্স চিমেণ্টৰ ভেকেঞ্চি বৰপেটা আৰু আগাৰটালাৰ ভেকেঞ্চি চেলছ ইঞ্জিনিয়াৰ আৰু ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ভেকেঞ্চি এইটো কাৰণে 2 ইয়াৰ্ছ প্লাছ এক্সপিৰিয়েঞ্চ লাগিব চিমেণ্ট TMT বিল্ডিং মেটেৰিয়েলত কাম কৰা লগতে ডিপ্ল'মা বা বি ইন চিভিল কৰা হ'লে হ'ল লগতে ষ্ট্ৰং কমিউনিকেশ্যন ৰিলেশ্যনশ্বিপ বিল্ডিং স্কিল হ'লে হ'ল CTC নেগচিয়েবল মেইল আই ডি দিয়া হৈছে 18 মে'ৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি বঙাইগাঁৱৰ পৰা আহিছে লৱাৰ আছাম হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰ কেট লেব টেকনিচিয়ান এইটো কাৰণে ডিপ্ল'মাখন কৰা হ'লে হ'ল বঙাইগাঁও চেলাৰী নেগচিয়েবল মেইল আই ডি ফোন নম্বৰ গোটেইখিনি দিয়া আছে 18 মে'ৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি বিজয়নগৰৰ পৰা আহিছে বৰুৱা কনষ্ট্ৰাকশ্যন চেলছ এক্সিকিউটিভ ফিমেলৰ কাৰণে প্ৰেফাৰেঞ্চ দিব ৰেচিডেণ্টেল ৰিয়েল ইষ্টেটৰ ভেকেঞ্চি এইটো এটা আৰু এইটো ৰিকুৱাৰমেণ্ট আছে আপোনালোকৰ ৰিয়েল ইষ্টেট বা ফিল্ড চেলছ এক্সিকিউটিভ কাম কৰা অভিজ্ঞতা লাগিব কোৱালিফিকেশ্যন মে বি গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে এপ্লাই কৰক মেইল আই ডি দিয়া হৈ আছে 18 মে'ৰ ভিতৰত এপ্লাই কৰক নেক্সট ভেকেঞ্চি ৰেনচেট ইণ্ডিয়া প্ৰাইভেট লিমিটেড ফৰ বেংকিং ক্লাইণ্ট এডমিন এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটীৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 1 year এটা এক্সপিৰিয়েঞ্চ লাগিব এডমিনিষ্ট্ৰেশ্যন HR অপাৰেশ্যন বা একাউণ্ট ছাপৰ্টত কাম কৰা আৰু মেল কেণ্ডিডেট এলিজিবল এইটো চাকৰিৰ কাৰণে চ' ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব চেলাৰীৰ লগতে আপোনালোকৰ লাষ্ট পে ড্ৰ আৰু ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে দিয়া হ'ব মেইল আই ডি দিয়া হৈ আছে ছাবজেক্টত লিখি দিব এপ্লাইড ফৰ এডমিন এক্সিকিউটিভ 18 মে'ৰ ভিতৰত এপ্লাই কৰক চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল কাইণ্ডলি এটা লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতৰ অলপ লাভ হৈ যায় আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেল যদি ভাল লাইক হয় তেতিয়াহে কালি ভিডিঅ' এটা আহিব সেইকাৰণে লাইক কৰক চবে